আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কিছুমান জিকে ইংলিছ আৰু আসামিজত সকলো ভিডিঅ'টি হেলৈ চাব আৰু যিমান পাৰে শেয়াৰ কৰিব কোৱেশ্চন নম্বৰ 1 হু কম্পোজ দা ইণ্ডিয়ান নেশ্যনেল সং বন্দে মাতৰম গীতটি কাৰ ৰচনা অপচন ডি শুদ্ধ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় কোৱেশ্চন নম্বৰ 2 হোৱাট ইজ দা নেম অফ দা হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ শ্ৰেষ্ঠ অসামৰিক পুৰস্কাৰটোৰ নাম কি অপচন সি শুদ্ধ ভাৰত ৰত্ন কোৱেশ্চন নম্বৰ 3 হুইচ ইণ্ডিয়ান ষ্টেট ইজ নন এজ দ্য লেণ্ড অফ ৰাইজিং ছান ভাৰতৰ কোনখন ৰাজ্যক লেণ্ড অফ ৰাইজিং ছান বুলি জনা যায় ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি অৰুণাচল প্ৰদেশ কোৱেশ্চন নম্বৰ 4 হু ইজ নন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ পিতৃ বা জনক বুলি কাক জনা যায় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি বি আৰ আম্বেদকাৰ কোৱেশ্চন নম্বৰ 5 হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট বাই এৰিয়া আয়তনৰ ফালৰ পৰা বা মাটিকালিৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজস্থান কোৱেশ্চন নম্বৰ 6 হু ইজ নন এজ দ্য নাইটেংগল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ নাইটেংগল বুলি কাক জনা যায় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি সৰোজিনী নাইডু কোৱেশ্চন নম্বৰ 7 হুইচ ইণ্ডিয়ান চিটি ইজ নন এজ দ্য চিটি অফ পাৰ্লছ ভাৰতবৰ্ষৰ কোনখন চহৰক চিটি অফ পাৰ্লছ বুলি জনা যায় মুকুতাৰ চহৰ বুলি জনা যায় ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন এ হায়দৰাবাদ কোৱেশ্চন নম্বৰ 8 হুইচ ইজ দ্য লাৰ্জেষ্ট টেম্পল ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ বৃহত্তম মন্দিৰখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি শ্ৰী ৰংগনাথ স্বামী টেম্পল কোৱেশ্চন নম্বৰ 9 হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান স্পেচ এজেঞ্চি ভাৰতবৰ্ষৰ স্পেচ এজেঞ্চিখনৰ নাম কি ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি ইছৰো কোৱেশ্চন নম্বৰ 10 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ গ্ৰেণ্ড শ্লাম টাইটেল ইন টেনিছত গ্ৰেণ্ড শ্লাম বঁটা অৰ্জন কৰা উপাধি অৰ্জন কৰা ভাৰতীয় প্ৰথম মহিলাগৰাকীৰ নাম কি অপচন ডি সানিয়া মিৰ্জা কোৱেশ্চন নম্বৰ 11 হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট বাই পপুলেশ্যন ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ উত্তৰ প্ৰদেশ কোৱেশ্চন নম্বৰ 12 হুইচ ষ্টেট ইজ নন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি জনা যায় বা মছলাৰ ৰাজ্য বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কেৰালা কোৱেশ্চন নম্বৰ 13 হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান ষ্টেট ডেট ইজ হোম টু দ্য সুন্দৰবনছ সুন্দৰবনৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সুন্দৰবন অৱস্থিত অপচন সি ৱেষ্ট বেংগল কোৱেশ্চন নম্বৰ 14 হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি হেমিছ নেশ্যনেল পাৰ্ক কোৱেশ্চন নম্বৰ 15 হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান ফেষ্টিভেল অফ লাইটছ ভাৰতবৰ্ষৰ কোনটো উৎসৱক পোহৰৰ উৎসৱ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দিৱালী কোৱেশ্চন নম্বৰ 16 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট পৰ্বত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল ভাৰতৰ অপচন এ বাচেন্দ্ৰী পাল কোৱেশ্চন নম্বৰ 17 হুইচ ইণ্ডিয়ান চিটি ইজ নন এজ দ্য চিটি অফ লেকছ ভাৰতবৰ্ষৰ কোনখন চহৰক চিটি অফ লেকছ বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি উদয়পুৰ কোৱেশ্চন নম্বৰ 18 হু ইজ নন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়
ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব দাদাবাই নৰৌজী। Question number 19. Which Indian state is known as the God's own country? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক God's own country বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি কেৰালা। Question number 20. What is the name of the first Indian satellite? ভাৰতবৰ্ষৰ প্ৰথমখন স্যাটেলাইটৰ নাম কি আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি আৰ্যভট্ট। Question number 21. Who was the first Indian to win a Nobel Prize? ভাৰতবৰ্ষৰ কোনজন ব্যক্তিয়ে প্ৰথম নোবেল প্ৰাইজ লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ। Question number 22. Which Indian city is known as the City of Joy? ভাৰতৰ কোনখন চহৰক City of Joy বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কলকাতা। Question number 23. Who wrote the Indian national anthem Jana Gana Mana? Jana Gana Mana ৰাষ্ট্ৰীয় সংগীতটি কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ টেগোৰ। Question number 24. Name of the Indian classical dance from that originate in Kerala. কেৰালাত উৎপত্তি হোৱা ভাৰতবৰ্ষৰ ক্লাছিকেল ডান্সটোৰ নাম কি আছিল? অপশ্যন সি কথাকলি। ধ্ৰুপদী সংগীত বুলি কোৱা হয়, ধ্ৰুপদী নৃত্য বুলি কোৱা হয় অসমীয়াত। Question number 25. What is the national aquatic animal of India? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় একুৱেটিক জন্তুটোৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি গাঙ্গেছ ডলফিন। Question number 26. Which Indian state shares its border with Myanmar, China and Bhutan? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই ম্যানমাৰ, চাইনা আৰু ভূটানৰ লগত সীমা নিৰ্ধাৰণ কৰে? অপশ্যন ডি শুদ্ধ অৰুণাচল প্ৰদেশ। Question number 27. Which is the first state in India to become 100% organic? ভাৰতবৰ্ষৰ কোনখন ৰাজ্য 100% organic? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ছিক্কিম। Question number 28. The famous hill station Manali is located in which state? Manali পাহাৰীয়া এলেকাটো কোনখন ৰাজ্যৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হিমাচল প্ৰদেশ। Question number 29 হ'ব Who is known as the Iron Lady of India? ভাৰতবৰ্ষৰ কোনগৰাকী মহিলাক আইৰণ লেডি অফ ইণ্ডিয়া বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী। Question number 30. Which is the smallest union territory of India? ভাৰতবৰ্ষৰ আটাইতকৈ সৰু টেৰিটৰি অফ ইণ্ডিয়া কোন, মানে কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো আটাইতকৈ সৰু? ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ থাকিল, আগলৈ আকৌ লগ পাম।